নমস্কাৰ দৰ্শকসকল, মই দেৱজিৎ চাংমাই কৃষি জগন অসম ধেমাজিৰ পৰা কৈছোঁ। নতুনকৈ এখন ধেমাজি জিলাত নাৰ্চাৰী স্থাপিত হৈছে। গ্ৰীণ হোম নামে এখন নাৰ্চাৰী স্থাপিত হৈছে। এই নাৰ্চাৰীখন কোলাজান আৰু বগীবিল ৰোডৰ মাইহাং হোটেলৰ কিনাৰতে আছে। এই নাৰ্চাৰীখনত কেনেকুৱা ধৰণৰ ফল মূলৰ পৰা পুলিৰ পৰা ইত্যাদি কৰি ফুলৰ পুলি কেনেধৰণে পায় গোটেই কথাখিনি আপোনাক দৰ্শকসকল দেখাব বিচাৰিছোঁ। দৰ্শকসকল, মই দেখাইছোঁ এখন গ্ৰীণ হোম নাৰ্চাৰী। এই গ্ৰীণ হোম নাৰ্চাৰীখন ৰঞ্জন ডাক ফাৰ্ম আৰু বিষ্ণুজ্যোতি কৃষি ফাৰ্মৰ যৌথ উদ্যোগত ধেমাজি জিলাৰ কোলাজান আৰু বগীবিল ৰোডৰ মাইহাং হোটেলৰ কিনাৰত নতুনকৈ স্থাপিত হৈছে। বৃহস্পতিবাৰে এই নাৰ্চাৰীখন শুভ উদ্বোধন কৰা হৈছিল। আৰু এই নাৰ্চাৰীখনৰ কি বস্তু পায় বা এই নাৰ্চাৰীখনত গ্ৰাহকসকলে কি ধৰণৰ বস্তু পাব, আমি গোটেইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। বিশেষকৈ এই বতৰত ফুলৰ যিহেতু ফুল বেছিকৈ প্ৰয়োজন হয়, মানুহক দৰ্শকসকলক ফুল বেছিকৈ লাগে, গ্ৰাহকসকলে ফুল বেছিকৈ বিচাৰে, গতিকে যথেষ্টখিনি আমি ফুলৰ কালেকশ্যন ইয়াত আমি ৰাখিছোঁ। আপোনালোকক আপুনি দেখাব বিচাৰোঁ। প্ৰথমে আপোনাৰ এই বস্তুখিনি দেখুৱাৰ আগতে আপোনাৰ এটা লোকেশ্যন দেখাই লৈছোঁ। আপোনাৰ এইটো হৈছে, মই মেইন ৰোডলৈ ওলাই আহিছোঁ। আমাৰ বগীবিলৰ ছাইডৰ পৰা আহিলে এখন নাৰ্চাৰী এনেকৈ চাইনবোৰ্ড লগাই থোৱা আছে, সকলোৱে দেখিব। এই চাইনবোৰ্ডখনৰ ইটো পাৰে আছে কোলাজান আৰু এইফালৰ পৰা যদি আহে এখন মাইহাংখন দেখিছে, মাইহাংখনৰ অপজিট ছাইডত আমাৰ এনেকুৱা ধৰণে নাৰ্চাৰীখন আছে। এইখন নাৰ্চাৰী, এই গ্ৰীণ হোম নাৰ্চাৰীখনত আমি যোৱাকালি আমি শুভ উদ্বোধন কৰিছোঁ। আৰু আমি কি ফুলৰ পুলি পায় বা কেনেধৰণৰ বস্তু কালেকশ্যন কৰি ৰাখিছোঁ, এই গোটেই বস্তুখিনি আমি দৰ্শকসকলক দেখাব বিচাৰিছোঁ। এয়া চাওক, ধুনীয়া ধুনীয়া ফুল, এইটো জবাব ফুল এনেধৰণে ফুলিবলৈ আৰম্ভ কৰিছে। এইটো এনেকুৱা ধৰণৰবিলাক ৰাখিছোঁ। এইটো এটা চাইনিজ টকো বুলি কোৱা হয়। এইটো বিভিন্ন ধৰণৰ ফুল এনেকৈ ধৰণে কালেকশ্যন কৰি ৰাখিছোঁ। আৰু ইয়াত দেখিছে আপোনাৰ যথেষ্টখিনি মানুহো ৰখা হৈছে, মানুহ কাম কৰি থকা দেখা যায়, দেখিছোঁ। আৰু আমাৰ যিটো কাৰ্যালয় অৰ্থাৎ অফিচ ৰুম, এই অফিচ ৰুমটো আমি এনেকৈ ধৰণে প্ৰস্তুত কৰিছোঁ। যিহেতু আমাৰ নাৰ্চাৰীখনেই গ্ৰীণ হোম, গতিকে সকলোখিনি বস্তু আমি গ্ৰীণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি যিহেতু কালি একেবাৰে নতুন, যোৱাকালি আমি এই নাৰ্চাৰীখন শুভ উদ্বোধন কৰিছোঁ। আমি সম্পূৰ্ণ বস্তুখিনি এতিয়াও ছেটিং কৰিব পৰা নাই, এনেকৈ ধৰণে আমি ৰাখিছোঁ। আৰু ইয়াৰ উপৰিও আমি এইখিনি আপোনাৰ যিখিনি ফুল দেখাইছোঁ, এইখিনি ঘৰৰ বাহিৰত ৰখা ফুল, ঘৰৰ বাহিৰত ৰাখিব পাৰিব। লগতে আমি ঘৰৰ ভিতৰত কেনেধৰণে কিছুমান ফুল ৰাখিব পাৰে সেইটো আপোনালোকক দেখাইছোঁ। এই বাহিৰত যিবিলাক আছে এইবিলাক আউটডোৰ বুলি কোৱা হয়। এনে বিভিন্ন ধৰণৰ ফুলৰ পুলি আৰু গছৰ পুলি এনেকৈ ধৰণে ৰাখিছোঁ। এইখিনি ধুনীয়াকৈ এনেকৈ কালেকশ্যন কৰি ৰখা আছে। আৰু ঘৰৰ ভিতৰত অৰ্থাৎ কিছুমান ইনডোৰ প্লাণ্ট থাকে, ইনডোৰ প্লাণ্টবিলাক আমি ঘৰৰ ভিতৰত এনেধৰণে ৰাখিব পাৰোঁ। এইবিলাক দেখাইছোঁ, বিভিন্ন ধৰণৰ ইনডোৰ প্লাণ্ট এনেকৈ আমি ইয়াত কালেকশ্যন কৰি ৰাখিছোঁ। এফালৰ পৰা আপোনাক দেখাই গৈছোঁ। এইটো বিভিন্ন ধৰণৰ মানি প্লাণ্ট আছে, এইবিলাক মানি প্লাণ্ট আছে। এইটো গল্ডেন মানি প্লাণ্ট, এইটো দেখিছে। এইটো ব্ৰিক ক্ৰীম বুলি কয়, এইটো দেখিছে। আৰু ধুনীয়াকৈ আমি এইবিলাক চাইনবোৰ্ড লগাই থৈছোঁ, যাতে গ্ৰাহকসকলে আহি যদিও কোনোবা চিনি দিওঁ, এইটো ৰবাৰ প্লাণ্ট ব্লেক, এনেকৈ ধৰণৰ প্ৰত্যেকটো হেৰিয়তে প্ৰডাক্টছতে এনেকৈ আমি নামবিলাক ৰাখি দিছোঁ। আৰু পাৰিলে আমি ৰেটটো এনেকৈ ধৰণে ফিক্স কৰি দিছোঁ, যিহেতু গ্ৰাহকজনৰ সুবিধা হয়। এইখিনি হৈছে ভিতৰত আমি ৰখাৰ যি প্লান হয়, এইটো ইনডোৰ প্লান বুলি কয়। যথেষ্টখিনি আমি এনেকৈ প্লান আমি ইয়াত সংগ্ৰহ কৰি ৰাখিছোঁ। এই অঞ্চলত যিহেতু ধেমাজিৰ পৰা আমি ইয়ালৈ প্ৰায় 30 কিলোমিটাৰমান হয়, বগীবিলৰ পৰা 30 কিলোমিটাৰমান হয়, আৰু এইফালে জোনাইত ক'তো এনেকুৱা ধৰণৰ এখন নাৰ্চাৰী নাই। গতিকে আমি ইয়াত এখন নাৰ্চাৰীত প্ৰতিষ্ঠা কৰি কেনেধৰণৰ ভৱিষ্যত এটা পৰিকল্পনা কৰিব পাৰিম বা কেনেধৰণে আগুৱাই নিব পাৰিম, প্ৰথমে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী আমাৰ গুঞ্জন গগৈ ছাৰৰ পৰা অকণ খুব চমুকৈ আমি জানিব বিচাৰিছোঁ। ছাৰ, সুন্দৰ প্ৰচেষ্টা আৰু লোকেশ্যনটো আমি ইতিমধ্যে কথা পাতিছোঁৱেই। যিটো লোকেশ্যনত মানে এই নাৰ্চাৰীখন পতা হৈছে, অতি সুন্দৰ লোকেশ্যন আৰু ইয়াৰ মাৰ্কেট ডিমাণ্ড যথেষ্ট আছে। আৰু যিহেতু ৰাস্তাৰ কাষত, মই ভাবিছোঁ এইখনে যথেষ্ট ভৱিষ্যতে ভাল এটা ৰিজাল্ট প্ৰদৰ্শন কৰিব পাৰিব। আৰু তোমালোক দুয়োজনকে আমাৰ উদ্যোক্তাকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ছাৰ। আৰু আমাৰ
জিলা কৃষি বিষয়া গগেশ্বৰৰ পৰা আমি অকণ জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ মনোভাৱটো কওক দুইজন উদ্যোক্তাকে মই অভিনন্দন জনাইছোঁ যে জেগাটো খুব ভাল হ'ব ভাল হৈছে গতিকে ইয়াতে তেখেতসকলে মাৰ্কেটটো পাব গতিকে ভাল যদি কোৱালিটি পুলি ৰাখে ভাল চেল ধন্যবাদ ছাৰ